দ্বিতীয় অধ্যায় প্ৰথম স্কন্ধ শ্লোক 9 নম্বৰ কালি পঢ়িছিলোঁ, আজি 9 আৰু 10 চাওঁ। ধৰ্মস্য হি অপবৰ্গস্য ন অৰ্থ অർത്থাই উপকল্পতে নাৰ্থস্য ধৰ্মকান্তস্য কাম লাভা হি স্মৃত। ইয়াত কৈছিলে যে আমাৰ জীৱনৰ উদ্দেশ্য হৈছে কামনা বাসনা বা ইন্দ্ৰিয় তৃপ্তি জীৱনৰ উদ্দেশ্য নহয়, জীৱনৰ উদ্দেশ্য হৈছে মুক্তি লাভ কৰা। আৰু আজিৰ শ্লোকত কি কৈছে? 10 নম্বৰ শ্লোক। কামস্য ন ইন্দ্ৰিয় প্ৰীতি লাভ জীৱেত যাৱতা জীৱস্য তত্ত্ব জিজ্ঞাসা নাৰ্থ যৎসেহ কৰ্মভি। কি বুলি কৈছে? কামস্য ন ইন্দ্ৰিয় প্ৰীতি লাভ, কামনা বাসনা বা ইন্দ্ৰিয়ৰ প্ৰীতি লাভ কৰা জীৱনৰ উদ্দেশ্য নহয়। জীৱেত যাৱতা, জীৱনৰ উদ্দেশ্য ইন্দ্ৰিয় তৃপ্তি নহয়। তেতিয়াহ'লে কি জীৱনৰ উদ্দেশ্য? জীৱস্য তত্ত্ব জিজ্ঞাসা, জীৱনৰ উদ্দেশ্য তত্ত্ব জিজ্ঞাসা। তত্ত্ব মানে ভগৱান